নমস্কাৰ, মই ৰীতা। মোৰ ইউটিউব চেনেল গাইডেন্স বাই ৰীতালৈ আপোনালোকক স্বাগতম জনালোঁ। আজি এটা সুন্দৰ ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হ'লোহি। এই ভিডিঅ'ৰ মাধ্যমে আপোনালোকে গম পাব মানৱ জীৱনত হৈ থকা বিভিন্ন সমস্যাসমূহৰ কাৰণটো ক'ত লুকাই আছে আৰু বিভিন্ন সমস্যাসমূহৰ স্থায়ী সমাধাননো কি হ'ব পাৰে। সেয়া সমস্যা টকা পইচাক লৈ হ'ব পাৰে, আপোনাৰ স্বাস্থ্য সংক্ৰান্তক হ'ব পাৰে, হেল্থ ইছ্যুবিলাকক লৈ হ'ব পাৰে, ৰিলেশ্যনশ্বিপক লৈ হ'ব পাৰে, মানুহৰ জীৱনত স্মুথলি আগুৱাই যাবলৈ আমাৰ আধ্যাত্মিক গ্ৰথটো আমাক লাগে, আমাৰ যাতে এনেকুৱা ধৰণৰ সুন্দৰ ব্যক্তিত্বৰ অধিকাৰী হওঁ যাতে সকলোৱে আমাক ভাল পায়, সকলোৰে পৰা মৰম সন্মান পাবলৈ সক্ষম হওঁ। সকলোখিনি মিলিহে এটা সুন্দৰ জীৱন যাপন কৰিব পৰা যায়। সকলোখিনি পাব পৰাকৈ তাৰ ঠাই সমাধান কি হ'ব পাৰে। আপোনালোকে যদি ভিডিঅ'টো সম্পূৰ্ণৰূপে উপভোগ কৰে তেনেহ'লে আপোনালোকে 100 কি 1000 এবভ আপোনালোকে গেৰেণ্টি যে আপোনালোকে উপকৃত হ'ব পাৰিব। ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব আৰু যিসকলে পোনপ্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ'ত ভিজিট কৰিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব, লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখিব, তেতিয়াহে অনাগত দিনসমূহত ভিডিঅ'সমূহ দিলে নটিফিকেশ্যন আপোনালোকে পাব। লগতে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব যাতে ভিডিঅ'টো যদি উপযোগী বুলি ভাবে আন দহজনেও যাতে উপকৃত হ'ব পাৰে। আমি সদায় নিজৰ জীৱনটোত ইমানকণ এটা আমি প্ৰয়াস কৰিব লাগে যাতে অকণমান হ'লেও আমি কাৰোবাক হেল্প কৰিব পাৰোঁ বা কাৰোবাক আগুৱাই নিবলৈ সহায় কৰিব পাৰোঁ। আপোনালোকে সেইকণ কৰি দিব বুলি আশা ৰাখিলোঁ। আৰু লগতে যিসকলে নতুনকৈ আহিছে আকৌ ক'ব বিচাৰিছোঁ মই মোৰ পৰিচয়টো, মই এক্সেছ ভাৰ্ছ ফেচিলিটেটৰ। এক্সেছৰ ক্লাছসমূহ অসমৰ বিভিন্ন ডিষ্ট্ৰিক্টত গৈ দি আছোঁ। প্ৰাইভেটলি কোনোবা ইণ্ডিভিজুৱেল লগ কৰি নিজৰ ঘৰত মোৰ ক্লাছটো ল'ব বিচাৰিলেও ল'ব পাৰে, মোৰ তাত আহিবও পাৰে আৰু তেনেকৈও মই দি আছোঁ। আৰু বডি প্ৰচেছৰ ছেশ্যনলৈও যথেষ্ট লোক উপকৃত হৈছে মোৰ হাতেৰে। আৰু লগতে এঞ্জেল হিলাৰ, এঞ্জেল হিলিং কৰি বা এঞ্জেল ক্লাছ দিও যথেষ্ট মানুহক উপকৃত সাধন কৰোৱাব পাৰিছোঁ। লগতে 7 চক্ৰৰ হিলিং এণ্ড এক্টিভেশ্যন কৰাই আছোঁ। যি কৰি নহওক আমি এটা সুন্দৰ সফল জীৱন যাপন কৰাৰ অধিকাৰী হৈ পৰিব লাগে। ব'লক ভিডিঅ'ৰ মাজলৈ যাওঁ। আপোনালোকে চাওক, আপোনাৰ যদি লাইফত টকা পইচাৰ সমস্যা হৈ থাকে তেনেহ'লে আপুনি কেতিয়াও হেপ্পী হ'ব নোৱাৰে। আৰু যদি আপোনাৰ টকা পইচাৰ কোনো অভাৱ নাই, যদি আপুনি চিৰ ৰোগীয়া ইটোৰ পিছত সিটো বেমাৰে পিছ নেৰে, তেতিয়াও আপুনি সুখী হ'ব নোৱাৰে। আৰু লগতে যদি আপুনি টকা পইচাও আছে, স্বাস্থ্যও ভাল, কিন্তু আপোনাৰ ৰিলেশ্যনশ্বিপৰ সমস্যা আছে, কি ৰিলেশ্যনশ্বিপৰ সম্পৰ্কসমূহ সুমধুৰ নহয় কাৰোৰে লগত, তেতিয়াও আপুনি এটা হেপ্পী বা সুখী জীৱন যাপন কৰিব নোৱাৰে। আপুনি নিজৰ জীৱনৰ সিদ্ধান্তসমূহ লওঁতে সঘনাই আপোনাৰ ভুল হয়, তেতিয়াও আপুনি জীৱনত সমস্যাসমূহৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বা হয়। বহু কিছুমান কাৰণতেই আমি আমাৰ জীৱনটো আমি উপভোগ্য কৰি তুলিব নোৱাৰোঁ, বহুতো দুখ পাবলগীয়া হ'ব পাৰে। তাৰ কাৰণে আমি জীৱনটো জটিল হিচাপে ধাৰণা কৰিবলৈ লওঁ। এইসমূহ সমস্যাৰ পৰা কেনেকৈ স্থায়ীভাৱে ওলাই আহিব পাৰিব তাকে মই ক'ব বিচাৰিছোঁ। আমি আমাৰ জীৱনত যিটো অনুপাতে আমি আমাৰ আৰ্থিক গ্ৰথটো বিচাৰোঁ তাৰ সমান অনুপাতে আমি আমাৰ হেল্থটো আমি ভাল থকাটো বিচাৰোঁ। তাৰ সমস্যাটো লুকাই আছে আমাৰ ৰুট চক্ৰত। হিউমেন বডিত 7টা চক্ৰ এক্সিষ্ট কৰে, চাইণ্টিফিক প্ৰুভ হৈছে। আৰু আপোনালোকে ইণ্টাৰনেটত চাৰ্চ কৰিও তাৰ ইনফৰমেশ্যন কালেক্ট কৰিব পাৰে। আমি 7টা চক্ৰ সন্তুলিত কৰি আমি এটা সুন্দৰ সুখী জীৱন যাপন কৰিব পাৰোঁ। আৰু আপোনালোকে জানে আজিকালি এক্সেছ ভাৰ্ছ মডেলিটিও আহিলে, আপোনালোকে কণ্টিনিউৱাছলি কেইটামান ভাৰ্ছ ছেশ্যন লৈও বহুখিনি উপকৃত হ'ব পাৰিব। যদি আপোনালোকে এক্সেছটো শিকা নাই, শিকিলেতো আৰু ক'বই নালাগে। যদি শিকিব পৰা নাই, 7 চক্ৰ হিলিং মেডিটেশ্যনটোৱেও মানুহৰ লাইফত চেঞ্জ বহুত ধৰণে দিছে। সেইকাৰণে আপোনালোকক শ্বেয়াৰ কৰিব আহিলোঁ। সকলোৱে এইটো ল'ব পৰা এটা এমাউণ্টত এটা হিলিং কৰোৱা হয়। আপোনালোকে প্ৰথমতে জানিব লাগিব বস্তুটো কি হয়।
চ' আপোনাৰ যদি ৰুট চক্ৰ অসন্তুলিত হৈ থাকে কেতিয়াও আপোনাক বেমাৰ ব্যাধিয়ে পাছ নেৰিব আৰু বেমাৰ আজাৰ হৈ থাকিলে টকা পইচা হানি হ'ব আৰু সেই ৰুট চক্ৰটো ইনবেলেঞ্চ হৈ থাকিলে আপোনাৰ জীৱনত কেতিয়াও টকা পইচাৰ সমাগম নহ'ব বা হ'লেও স্থিতি নল'ব চাওকচোন বাৰু তেনেকৈ চেক্ৰেল চক্ৰ আমাৰ তলপেটৰ সমস্যা বা ল'ৰা ছোৱালী কনচিভ নোহোৱা ডক্টৰে কয় ল'ৰা ছোৱালী বাচ্চা হ'ব কিন্তু নহয় চেক্ৰেল চক্ৰটো বহুত ডিছবেলেঞ্চ আৰু ৰিলেশ্যনশ্বিপৰ সমস্যা আমাৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ তলপেটৰ সংক্ৰান্তত আৰু কিছুমানৰ মেন্সৰে পেট বিষ হয় আৰু এইটো কোৱা হয় যে ডক্টৰ ট্ৰিটমেণ্টত ভাল নহয় কিয় নহয় চক্ৰ ডিছবেলেঞ্চ বা অসন্তুলিত বহু কিছু কাৰণত মানে কি এই চক্ৰটো ডিছবেলেঞ্চ হৈ যায় আৰু তাৰ পৰা আমি এই সমস্যাসমূহ ভুগিবলগীয়া হয় চ' আমাৰ লাইফত আমি ৰিলেশ্যনশ্বিপটো ঠিক হোৱাটো বিচাৰোঁ বা আমি ৰুগীয়া হৈ থকাটো নিবিচাৰোঁ তাৰ ওপৰতে আছে আমাৰ মণিপুৰ চক্ৰ চ' মণিপুৰ চক্ৰ ডিছবেলেঞ্চ হৈ থাকিলে আমাৰ লাইফলৈ কেতিয়াও মানি প্ৰস্পেৰিটি এবাণ্ডেঞ্চ টকা পইচাৰ অহা বিভিন্ন ৰাস্তাসমূহ খোল নাখায় সুখ সমৃদ্ধি নাহে চ' আৰু লগতে গেছৰ সমস্যা সঘনাই দেখা দি থাকিব ফেটি লিভাৰ বিভিন্ন ধৰণৰ ওপৰৰ পেটৰ সমস্যাই দেখা দি থাকিব পেট ফুলা চ' বিভিন্ন ধৰণৰ পেটৰ সমস্যাৰ লগতে আপোনাৰ টকা পইচা আহাৰ দুৱাৰবিলাক বন্ধ হৈ থাকিব মানি প্ৰস্পেৰিটি এবাণ্ডেঞ্চ আপোনাৰ লাইফত কেতিয়াও নাহিব চ' এই চক্ৰটো হিলিং এণ্ড এক্টিভেশ্যন কৰি আপোনাৰ লাইফত সাংঘাতিক ধৰণে আপোনালোকে পৰিৱৰ্তন অনাগত দিনত দেখিবলৈ পাব সম্পূৰ্ণ নিজা প্ৰচেষ্টাত যদি আপোনালোকে গাইডেড মেডিটেশ্যনটো শিকি পেলাই চক্ৰ হিলিং কৰি এক্টিভেশ্যন কৰিবলৈ আৰম্ভ কৰে বহুত সুন্দৰ সুন্দৰ ৰিজাল্ট দি আছে অতি কম সময়ৰ ভিতৰত আৰু মই যিখিনি কথা কৈছোঁ আপোনালোকে ইণ্টাৰনেটত চাৰ্চ কৰি ইনফৰমেশ্যনবোৰ কালেক্ট কৰি চাব আৰু বুজি পাব তেতিয়া কিমান আমাৰ জীৱনত চক্ৰ সন্তুলিত কৰাটো বহুত জৰুৰী চ' বহুখিনি মানে কি ৰেকিৰ ফাৰ্ষ্ট ডিগ্ৰী শিকা লোককো মই মোৰ যিটো 7 চক্ৰ গাইডেড মেডিটেশ্যন হয় 21 মিনিটছৰ গাইডেড মেডিটেশ্যন সেই ভাগটো মই শিকাইছোঁ বহুত পাৱাৰফুল হয় মেডিটেশ্যনটো আৰু কৰাৰ দিনাখনৰ পৰা এটা পজিটিভ ভাইব্ৰেশ্যন ৰিচিভ কৰিবলৈ মানুহে সক্ষম হৈছে চ' তাৰপিছতে আহিলে হাৰ্ট চক্ৰ আমাৰ লাভ ফিলিংছ ইম'শ্যনবিলাক যদি ডিছবেলেঞ্চ হৈ থাকে আমি যদি অভাৰ আৱেগিক মানে জোখতকৈ বেছি আৱেগিক বা জোখতকৈ বেছি কঠোৱা আমি তেতিয়া পেইনবিলাক আমি সৰু সৰু কথাই আমাক আঘাত কৰিব পাৰে তেতিয়া আমাৰ হাৰ্ট ডিজিজ হোৱাৰ সম্ভাৱনা থাকে আমাৰ মানে কি সৰু সৰু লোকৰ কথা বা লোকৰ কামে আমাক আঘাত দি থৈ যাব তেতিয়া হাৰ্টত হেভিনেছ লাগিব হাৰ্টৰ বিভিন্ন সমস্যাই দেখা দিব পাৰে আৰু আমি যদি অভাৰ আৱেগিক হওঁ যোনে যোনে আমাৰ ফিলিংছবিলাকৰ লগত আৱেগৰ লগত খেলি যাব পাৰিব চ' আমাৰ লাভ ফিলিংছ ইম'শ্যনবিলাক বেলেঞ্চ থকা বহুত জৰুৰী হয় আৰু লগতে আমাৰ হাৰ্ট চক্ৰই লাভ ভাইব্ৰেশ্যনো ক্ৰিয়েট কৰে নহয় জানো বাৰু ৰিলেশ্যনশ্বিপবিলাকো ভাল কৰিব পাৰে মানুহৰ লগত আৰু অতিকৈ কঠোৱা মানুহবিলাককো কোনেও ভাল নাপায় আৰু জোখতকৈ বেছি আৱেগিক মানুহবিলাককো কোনেও ভাল নাপায় চ' সেইকাৰণে আমাৰ হাৰ্ট চক্ৰটো বেলেঞ্চ হোৱা বা সন্তুলিত হোৱা অতিকৈ দৰকাৰ ইমান ধুনীয়া এটা জীৱন দিব পাৰে 7টা চক্ৰ বেলেঞ্চ কৰি নহয় জানো বাৰু তাৰপিছতে আহিলোঁ থ্ৰোট চক্ৰটো আমি যিটো আমাৰ ডিঙিত থাকে এইটো বিশুদ্ধি চক্ৰ বুলি কোৱা হয় ইয়াৰ কালাৰ ব্লু হয় স্কাই ব্লু এই চক্ৰটো যদি আমি এক্টিভেশ্যন কৰি ল'ব পাৰোঁ তেনেহ'লে আমাৰ আধ্যাত্মিক গ্ৰোথত আমাৰ সহায় হ'ব আমি আধ্যাত্মিক যিটো জাৰ্ণি আমাৰ স্পিৰিচুৱেল জাৰ্ণিত আমি স্মুথলি আগুৱাই যাব পাৰিম লগতে আমাৰ কমিউনিকেশ্যন স্কিলটো ডেভেলপ হ'ব আমি কোৱা কথাখিনি সকলোৱে মন দি শুনিবলৈ ধৰিব সকলোৰ পৰা আপুনি গুৰুত্বৰ পাবলৈ আপুনি সক্ষম হ'ব আপুনি মধুৰভাষী হৈ পৰিব আপোনাৰ বক্তব্য ৰখাৰ যিটো কলা সুন্দৰ হৈ পৰিব এতিয়া সকলোৰে লগত আপোনালোকৰ সম্পৰ্কবোৰ সুমধুৰ হ'ব
কিয়নো কিছুমান আমি কেতিয়াবা বক্তব্য ভালকৈ ৰাখিব নাজানাৰ ফলত ভাল কথা ক'বলৈ গ'লেও মানুহে আমাক বেয়া পায়, মানে উপস্থাপন কৰাৰ কলাটো নাই কাৰণে। সেই ব্যক্তিজনৰ গাত দুখ নাই, তেওঁৰ সেই চক্ৰটো বিশুদ্ধি চক্ৰটো অসন্তুলিত হৈ থকাৰ কাৰণে তেওঁ মানুহৰ আগত বক্তব্য ৰাখোঁতে উপস্থাপন কৰোঁতে নিজৰ মনৰ ভাৱ ভালকৈ কৰিব নোৱাৰে। সেইকাৰণে তেওঁক মানুহে ভাল নাপায় বা ভাল কথা ক'লেও বেয়াহে পায়। চ' সেই চক্ৰটো আমাৰ জীৱনত এক্টিভেশ্যন হোৱাটো কিমান দৰকাৰী বাৰু চাওকচোন এবাৰ ভাবি। আৰু তাৰপিছতে আহিব আজ্ঞা চক্ৰ, থাৰ্ড আই চক্ৰ, ডাৰ্ক ব্লু কালাৰৰ। আৰু সেই চক্ৰটো যদি আমি এক্টিভেশ্যন কৰি ল'ব পাৰোঁ, আমাৰ ইনটিউশ্যন পাৱাৰটো বৃদ্ধি হ'ব, মানে আমাৰ যিকোনো কথা বা কৰ্ম আমি পূৰ্ব আভাস পাম, আমাৰ যে পঞ্চ ইন্দ্ৰিয় আমাৰ এক্টিভেশ্যন হৈ যাব, জাগৃত হৈ যাব। আমি মানে যিকোনো কাম হোৱাৰ আগত আমি গম পাই যাম যে এইটো হ'ব 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 হ'ব, আৰু সেইটোৱে হৈ উঠিব। বুজি পাইছেনে? আৰু লগতে আমাৰ যেতিয়া জ্ঞান বৰ্ধন হ'ব, থাৰ্ড আই এক্টিভেশ্যন হ'লে আমাৰ যিকোনো ডিচিশ্যন লওঁতে কেতিয়াও ভুল নহ'ব। চ' আমাৰ থাৰ্ড আই এক্টিভেশ্যন হোৱাটো লাইফত কিমানেই প্ৰয়োজন চাওকচোন বাৰু। আৰু নিগেটিভ ব্যক্তিবিলাক আহিলে আপোনালোকে গম পাই যাব, এইজন ব্যক্তি মোৰ লাইফত নিগেটিভ চিন্তাধাৰা লৈ বা মোক ক্ষতি কৰিব আহিছে নেকি। চ' থাৰ্ড আই এক্টিভেশ্যন হ'লে জীৱনতো উপভোগ্য হৈ পৰে আৰু অতি সহজ হৈ পৰে। আমি ভাল বেয়া পৰা আমি বহুত সোনকালে সাৱধান হ'ব পাৰোঁ আৰু আমি বিপদত পৰাৰ আশংকা কমি যায়। তাৰপিছতে আহিলে ক্ৰাউন চক্ৰ, যিটো আমাৰ তালুত থাকে এনেকৈ। চ' যিসকলে জানে এক্সেছ তাতে থাকে যেন আমাৰ মেনিফেষ্টেশ্যন চক্ৰটো। চ' এই ক্ৰাউন চক্ৰটো একো মানে কি ৰেচপনচিবিলিটি নলয়। আমি যদি এই ক্ৰাউন চক্ৰটো এক্টিভেশ্যন কৰি তাৰপৰা নিগেটিভিটিখিনি ৰিমুভ কৰি পেলাই দিওঁ, আমি যদি পজিটিভ চিন্তা কৰোঁ, ক্ৰাউন চক্ৰদি অবজাৰ্ভ হৈ গোটেই 7টা চক্ৰ গোটেই বডিত দি দিব। চ' আমি কওঁ যে 24 আৱাৰ্ছ আমি হাই ভাইব্ৰেশ্যনত থাকিব লাগে, পজিটিভ চিন্তা কৰিব লাগে। এই চক্ৰটোৱে, ক্ৰাউন চক্ৰটোৱে মেনিফেষ্টেশ্যন চক্ৰ বুলিও কোৱা হয়। চ' মেনিফেষ্ট কৰে আমাৰ, তাতে পইণ্ট আছে মেনিফেষ্টেশ্যনত। চ' ভালটো বিচাৰিলে ভালটো আপোনাক এবজৰ্ভ কৰি আনি দিব ইউনিভাৰ্চৰ পৰা, ডিভাইনৰ পৰা, ভগৱানৰ পৰা। চ' বেয়াটো চিন্তা কৰে, বেয়াখিনি দিব, সি কোনো ৰেচপনচিবিলিটি নলয়। চ' সেই চক্ৰটো আমি পৰিচালনা কৰিব লাগিব, সম্পূৰ্ণৰূপে পজিটিভ থাকি হিলিং কৰি পজিটিভখিনি আমি ৰিচিভ কৰিবলৈ আমাক এই ক্ৰাউন চক্ৰটোৱে আমাক সহায় কৰে। চ' সেইকাৰণে এৱাৰ থাকিব যাতে আমি নিগেটিভ চিন্তা নকৰোঁ, যাতে ক্ৰাউন চক্ৰইদি এবজৰ্ভ হৈ গোটেই বডিত আমাক নিগেটিভখিনি আমাক নালাগে। চ' আমি পজিটিভ চিন্তা কৰিব লাগিব আৰু আমাৰ মেনিফেষ্টেশ্যনত আমাক এই ক্ৰাউন চক্ৰটোৱে সহায় কৰে। চ' আপোনালোকে চাওকচোন, এই চক্ৰকেইটা সন্তুলিত কৰি আমাৰ আৰ্থিক গ্ৰ'থ কৰিব পাৰোঁ, ৰিলেশ্যনশ্বিপ ঠিক কৰিব পাৰোঁ, আমাৰ হেল্থ ঠিক কৰিব পাৰোঁ, ব্যক্তিত্ব উদ্ভাসিত কৰিব পাৰোঁ, কথা কোৱাৰ যিটো কমিউনিকেশ্যন স্কিল ডেভেলপ কৰিব পাৰোঁ আমি। আৰু মানে মেডিটেশ্যন কৰিলে মানুহৰ মুখত উজ্জ্বলতা বাঢ়ে। মেডিটেশ্যন কৰিলে এই চক্ৰ হিলিং মেডিটেশ্যনে হওক বা অন্য মেডিটেশ্যনে হওক, বয়সৰ চাপ সোনকালে মানুহৰ ওপৰত নপৰে। মানে কিমান বেনিফিট আপোনাক কৈ শেষ কৰিব নোৱাৰি। চ' আপোনালোকে যদি যিকোনো সমস্যাতে ভুগি আছে, যদি তাৰ পৰা ওলাব বিচাৰে, পাৰ্মানেণ্ট স্থায়ী চলিউশ্যন হয় এই 7 চক্ৰ হিলিং মেডিটেশ্যন। চ' আপোনালোকে যদি মোৰ পৰা ল'ব বিচাৰে মোক কণ্টেক্ট কৰিব। এদিন 1 ঘণ্টাৰ ক্লাছ হয়, 1 ঘণ্টাত আপোনালোকে যিখিনি প্ৰশিক্ষণ পাব বা কেনেকৈ কৰিব লাগিব হিলিংটো শিকাই দিয়া হয়। ডেইলি আপোনালোকে হিলিং কৰিব পাৰিব 7টা চক্ৰ। লাহে লাহে তাৰ প্ৰভাৱ, পজিটিভ প্ৰভাৱবিলাক নিজৰ জীৱনত নিজেই দেখিব পাৰিব। আৰু মোৰ জীৱনৰ ফাৰ্ষ্ট মানে পজিটিভ মানে কি টাৰ্ণিং পইণ্টটো হৈছে 7 চক্ৰ হিলিং মেডিটেশ্যন। এইটো 21ত মোৰ লাইফলৈ আহিছিল। বহুত এটা বেয়া পৰ্যায়ত মই সেই মন্ত্ৰভাগ পাইছিলোঁ। মোৰ এতিয়া 13 কাৰ্ডৰ গুৰু বা 7 চক্ৰ হিলিং মেডিটেশ্যনৰ গুৰু অনুৰাধা মেমৰ পৰা মই পাইছিলোঁ আজি। তাৰপিছত মই যেতিয়া চক্ৰ হিলিং কৰিবলৈ আৰম্ভ কৰিলোঁ, জীৱনত যিটোকে বিচাৰিছোঁ, এক্সেছ শিকিম বিচাৰিছোঁ, এক্সেছ শিকিব পাৰিছোঁ, আগুৱাই যাব বিচাৰিছোঁ, চবখিনি মই এচিভ কৰিবলৈ সক্ষম হৈছোঁ। চ' স্মুথলি আগুৱাই যাবলৈ সক্ষম হৈছোঁ। এতিয়াও এক্সেছত কিছুসংখ্যক ফাৰ্ষ্ট ক্লাছ কৰা মোৰ ওচৰলৈ আহিছে, বাইদেউ পৰা নাই মানে আগুৱাই যাবলৈ। চ' কি শিকিছে, এক্সেছটো স্মুথলি আগুৱাই যাবলৈ মানুহক সহায় কৰে। তেওঁ পইচাও এৰেঞ্জ কৰিছে, শিকিছেও, কিয় পৰা নাই সেইটো তেওঁ জানিব কেনেকৈ শিকিলে বা পইণ্টৰ কি খেলি মেলি কি বুজিলে। কিন্তু এক্সেছেও এই ধৰণেই লাইফ চেঞ্জ কৰিব পাৰে।
কিন্তু আপোনালোকে যদি এক্সেছ ল'ব পৰা নাই, ল'বলৈ মন আছে, ল'ব পৰা নাই, যদি চক্ৰ হিলিং কৰি অলপমান নিজৰ জীৱনটো এটা স্থিতিলৈ আনে, বেলেঞ্চলৈ আনে, অনাগত দিনত আপুনি এক্সেছ শিকাৰ ৰাস্তাটো মুকলি হৈ যাব। কিন্তু এক্সেছত অলপ এমাউণ্টটো হেভি লাগে, সকলোৱে জানে। চ' এক্সেছটো এটা ৰেপুটেড বস্তু, এটা ভাল বস্তুৰ মূল্যটো লাগিবই। চ' ফাউণ্ডাৰ গেৰী চাই সেইটো নিৰ্ধাৰণ কৰিছে, ময়ো তাত ক'ব নাযাওঁ। চ' সেই সপোনটো পূৰণ কৰিবলৈও যদি আপোনালোকে মেনিফেষ্ট কৰিব পৰা নাই, আপোনাৰ কাৰণ চক্ৰত ব্লকছ আছে, চ' চক্ৰ হিলিঙৰ দ্বাৰা আপোনালোকে পৰ্যায়ক্ৰমে লাইফত আপোনালোকে পদক্ষেপ লওক, ছাকচেছ নিশ্চিত। মই এদিন এনেকৈয়ে পদক্ষেপ লৈ আগুৱাই গৈছিলোঁ, আজি এচিভ কৰি পেলাই সম্পূৰ্ণৰূপে মই আপোনালোকক এই বস্তুটো দি শ্বেয়াৰ কৰি ভাল পাইছোঁ। বহুত সুন্দৰ সুন্দৰ ৰিজাল্ট মোৰ লৈ আহি আছে। চ' আজি ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোককো শ্বেয়াৰ কৰিলোঁ। আপোনালোকে যদি আগ্ৰহী হয় মোক যোগাযোগ কৰিব, মোৰ সকলো মডেল টিপছবিলাক আপোনালোকে ল'ব পাৰিব। ইমান বৰ ধৈৰ্যৰে মোক শুনি থকাৰ বাবে বহুত বহুত ধন্যবাদ যাচিলোঁ, আৰু আপোনালোকে উপকৃত হ'ব বুলি আশা ৰাখিলোঁ। সকলোৱে জীৱনটো সুন্দৰ সুখময় হৈ পৰক। বহুত বহুত গ্ৰেটিটিউড, থেংক ইউ, গড ব্লেছ ইউ, লাভ ইউ অল, বাই বাই।